প্ৰীতিৰ বুকুলে বসন্ত আহিলে ঐ গছে বনে হলালে ঐ পাত আজিৰ বিহুতলিত ঢোল পেঁপা বাজিছে ঐ নাচো নাচো লাগিছে গাত। স্বাগতম জনাইছো ৰেঙনিৰ সৰু বিহুৱতী 2025লৈ। ৰেঙনিৰ সৰু বিহুৱতী 2024ক আপোনালোকে বিৰাট মৰম আৰু আশীৰ্বাদ দিছে। আমি আশা কৰিছোঁ এইবাৰো আপোনালোকে আমাক মৰম আৰু আশীৰ্বাদ দিব। আপোনালোকৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাম ৰেঙনিৰ সৰু বিহুৱতী 2025লৈ। হয়তো আপোনালোকে গম পাইছে আমাৰ 10টা দিনৰ কৰ্মশালা আয়োজন কৰা হৈছে আৰু এই 10টা দিনৰ কৰ্মশালাত শদিয়াৰ পৰা ধুবুৰীৰ 150ৰো অধিক নাচনি আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাৰ প্ৰশিক্ষক আমাৰ সকলোৰে মৰমৰ আৰু প্ৰিয় বিহুগুৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰী বাইদেউ। আমি সকলোৱে তেখেতক মাতুবা বুলি মাতো। যিখিনি ক'লো মনত ৰাখিবা, কাৰণ কোনোৱে মই আজি এখানে ক'লোঁ, কোনোবাই এইটো ক'বলৈ খুজিছে যে মই কৈয়ে দিছোঁ। এনেকুৱা আজি ফেচবুকত এটা পোষ্ট মোক দেখুৱালে, পিছফালৰ পৰা এনেকৈ কেমেৰাটো লৈছে। পিছফালৰ পৰা কেমেৰাটো লওঁতে যেতিয়া নাচিবলৈ যাওঁতে কেমেৰাৰ যিটো এংগল থাকে সেই এংগলৰ ওপৰত বহুত ধৰণৰ বেলেগ ধৰণৰ দেখা যায়, নহয় জানো? আমি যদি গাটো এনেকৈ ভাঙোঁ বেলেগ এটা এংগলৰ পৰা অলপ বেলেগ লাগে। গতিকে এটা বস্তু মই বুজাই দিওঁ যে বিহু নাচত এইবিলাক কৰা নাচবিলাক আচলতে ছোৱালীৰ নাচ নহয়, বিহুৱতীৰ নাচ নহয়। গতিকে সেইবিলাকত লক্ষ্য কৰাটো বেছি ভাল। আৰু আকৌ মই কৈছোঁ যে বাউসী কেতিয়াও নাভাঙে। মই কৈছোঁ কঁকালৰ পৰা একদম ওপৰলৈ। কঁকাল বুলি ক'লে আমি কি কওঁ? কঁকাল কোনটো? আচ্ছা, কঁকাল কোনটো কোৱাচোন? কঁকাল বুলি ক'লে আমাৰ কোনটো কঁকাল? এইটো কঁকাল হয়নে? কঁকাল। এয়া কি? এইখন কি? পিঠি, হয় নহয়? তে কঁকালত হাত দিয়া বুলি কোৱাৰ লগে কঁকালত এইটোৱে হ'ব। আৰু গতিকে সেই কঁকালতেই এনেকৈ হাত দিব লাগিব, সেইটো মনত ৰাখিবা। গতিকে যিকোনো কথা মানে কি বস্তুবিলাক জানি বুজি লৈ পেলাই ক'ব লাগে, কৰিব লাগে দেই। দিয়া, সকলোলৈ শুভেচ্ছা থাকিল। সুন্দৰকৈ নাচা। পতে আঙু
আৰু এই কৰ্মশালাৰ ওপৰত ভিত্তি কৰি আমাৰ বিচাৰকসকলে বাছি উলিয়াব কেইগৰাকীমান নাচনী আৰু সেই কেইগৰাকী নাচনীয়ে গৈ অংশগ্ৰহণ কৰিব আমাৰ মেগা ৰাউণ্ডত মেগা ৰাউণ্ডৰ পৰা আকৌ আমাৰ বিচাৰকসকলে বাছি উলিয়াব কেইগৰাকীমান নাচনী আৰু সেই কেইগৰাকী নাচনী গৈ অংশগ্ৰহণ কৰিব ষ্টুডিঅ' ৰাউণ্ডত আৰু তাৰে মাজৰে পৰা এগৰাকী হ'ব ৰেঙনিৰ সৰু বিহুৱতী 2025ৰ বৰ্ষশ্ৰেষ্ঠ সৰু বিহুৱতী যেহেতু মই কৈছোৱে আমাৰ 10টা দিনৰ কৰ্মশালাৰ প্ৰশিক্ষক বিহুগুৰু আমাৰ সকলোৰে মৰমৰ প্ৰিয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী মাতুবা গতিকে মাতুবা আজি আমাৰ লগত আছে অলপমান মই মাতুবাক এতিয়া অকমান দিগদাৰি দিম বুলি ভাবিছো মাতুবা ক'ত আছে আপুনি মই ইয়াত মই ভাবি আছো যে মোক দিগদাৰি দিবলৈ তুমি মাতা নাই কেলে ৰৈ আছিলো অথনি পৰা ইমান ধুনীয়া মানুহগৰাকীক দিগদাৰি দিউনো কেনেকে ইছৰাম কোনে যে কৈছে সঁচাকৈ যেতিয়া মই যেতিয়াই মাতুবাক লগ পাওঁ তেতিয়াই মনটো ভাল লাগি যায় নাজানো কিয় ইমান ধুনীয়া হৈ কেনেকৈ আহে আপুনি এইটো মানে টপ চিক্ৰেট এইটো চবতকৈ কৈ নিদিওঁ মনে মনে কৈ দিম বাৰু মোক কিন্তু লাগিব দেই যি কি নহওক মাতুবা এই 10টা দিন আপুনি কৰ্মশালাত ব্যস্ত হৈ আছে আৰু কণমানি নাচনী আমি দেখিছোঁ 4 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈকে নাচনী আহিছে আৰু আপুনি তেওঁলোকক নাচ শিকাইছে কেনেকুৱা লাগিছে প্ৰথম কথাটো হ'ল এই অকমানি ছোৱালীবিলাকৰ লগত থাকি মই শিশুসকলৰ লগত থাকি মই খুব ভাল পাওঁ আৰু সেইকাৰণে কৰ্মশালা কৰিবলৈ মোৰ বৰ ভাল লাগে আৰু ইয়াত যিসকল আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে মানে ক'ব পাৰি শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোখিনি আহিছে আৰু সেইটো এটা খুব ভাল কথা আৰু সেইকাৰণে মই অভিভাৱকসকলকো ধন্যবাদ দিব লাগিব যে তেখেতসকলে এইখিনি উৎসাহ দিছে নিজৰ মানে এই কণমানিকেইজনীক আৰু খুব ভাল লাগিছে মই কৈছোঁৱে আগতেও যে এইটো এটা নতুন প্ৰয়াস যে কৰ্মশালা কৰি এটা কম্পিটিশ্যন নহয় জানো ৰিয়েলিটি শ্ব'লৈ যাব তো সেইটো কাৰণে ধন্যবাদ দিছোঁ মই চেনেলক আৰু ইয়াৰ সৈতে জড়িত সকলোকে আৰু বিশেষকৈ ইয়াতে এই গোটেইখিনিৰ লগত মিঠুহঁতে তাৰপিছতে ৰশ্মি নম্ৰতা এনেকৈ সকলো এটা গ্ৰুপ আৰু পূৰা গোটেই গ্ৰুপ এটা সকলোৱে লাগি আছে আৰু মই ধন্যবাদ জনাইছোঁ সেইকাৰণে আমাৰ ডক্টৰ অক্ষতা নাৰায়ণ ডক্টৰ সঞ্জীৱ নাৰায়ণ এনেকুৱা এটা সুন্দৰ এটা অনুষ্ঠানৰ জন্ম দিয়াৰ কাৰণে হয় ধন্যবাদ মাতুবা এতিয়া যেহেতু আজি আমাৰ কৰ্মশালাৰ শেষৰটো দিন গতিকে আমি পলম নকৰি আগবাঢ়ি যাম আমাৰ কৰ্মশালাৰ আজি ৰেঙনিৰ সৰু বিহুৱতী 2025ৰ শেষৰটো দিনলৈ
বিহু
আচলতে এই সকলোতকৈ টান কামটো হ'ব বাছনি আৰু আমি সেইকাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ মই আগতে কৈছোঁ তেখেতসকলে চাইছে আৰু এইখিনিতে মই ক'বলৈ খুজিছোঁ যে আচলতে প্ৰতিগৰাকীয়ে খুব সুন্দৰভাৱে মানে যত্ন কৰিছে নাচখন তুলিবৰ কাৰণে মানে খুব দিগদাৰ হৈ গৈছে এইবাৰ আমি তাকে কথা পাতিছোঁ যে ইমানেই অসুবিধা হৈছে কাৰণ প্ৰায়খিনিয়েই নাচ মানে ল'ব পাৰিছে কিন্তু আমাৰ চেনেলৰ পৰা জনাইছে এটা সীমিত হেৰি এটা আছে তাৰ ভিতৰতে আমি কেইগৰাকীমান ৰাখিব লাগিব এতিয়া চাওঁচোন কি হয় আৰু এই চুকতে ক'ব লাগিব যে প্ৰতিগৰাকী বিহুৱতীয়ে অকণমানি যোনে শিকিবলৈ আহিছে এটা বস্তু মনত ৰাখিবা লগতে মই অভিভাৱকসকলকো কৈছোঁ তেওঁলোকক মানে এই কণমানিকেইজনীক উৎসাহ জনাব এনেকুৱা কথা নহয় যে এইটো মনত এইটো ভাৱ তেওঁলোকক নিদিব যে তোমালোকে ৰিয়েলিটি শ্ব'ৰ কাৰণে আহিছা তো তেওঁলোকক এই কণমানিকেইজনীক এটাই বুজাব যে তেওঁলোকে কৰ্মশালা কৰিবলৈ আহিছে এটা নাচ শিকিবলৈ আহিছে আৰু শিকাৰ কেতিয়াও শেষ নাই মই এতিয়াও শিকি আছোঁ শিকাৰ শেষ নাই গতিকে সেইটো অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা আপোনালোকে যেন এই অকণমানিকেইজনীক সেইটো মনত ভৰাই নিদিয়ে যে এইটো তোমালোকে এনেকৈ গ'লেহে কেমেৰা তোলাবা সেইটো নহয় যে তোমালোকে নাচ শিকিবলৈ আহিছা সেইটোহে মুখ্য উদ্দেশ্য হ'ব লাগে হয় খুব সুন্দৰ কথা কৈছে মাতুবাই গতিকে আহক আজি আমি আগবাঢ়ি যাম আমাৰ ৰেঙনিৰ সৰু বিহুৱতী 2025ৰ 10টা দিনৰ কৰ্মশালাৰ শেষৰটো দিনলৈ মাতুবা যেহেতু আমি সকলোৱে গম পাইছোঁৱেই আমাৰ এই কৰ্মশালাত শদিয়াৰ পৰা ধুবুৰীৰ 150ৰো অধিক নাচনি আহিছে কিন্তু তাৰে মাজত আজি আমাৰ এই শেষৰটো দিনটোত আহিছে এগৰাকী খুব মৰম লগা কণমানি আপুনি গম পাইছে নেকি বাৰু একদম গম পাইছোঁ দেই মই অকল গম পাইছোঁ মানে দেখাৰ লগে লগে সকলোৱে গম পাব যে আমাৰ কণমানি সেই মানে বিখ্যাত কোন নহয় বিখ্যাত গৰাকী কোন হয় বাৰু কোন হয় আমি আচলতে ছ'চিয়েল মিডিয়াত খুব মৰম কৰোঁ আমি আমাৰ সকলোৰে মৰমৰ হয় তেওঁ আন কোনো নহয় মাতটোৰ পৰা চাগে আমাৰ অসমৰ ৰাইজে গম পাইছে তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ গুণগুণ হেল্ল' গুণগুণ হেল্ল' গুণগুণ কি খবৰ ভাল উঠা চাওঁ কোচত লওঁ আজি তুমি বিহু নাচিবানে তুমি এতিয়া এই বাহঁতক কি বুলি ক'বা হা তোমালোকে কি ক'বা তোমালোকে নাচা তোমালোকে ভালকে নাচিবা কোৱা তোমালোকে ভালকে নাচিবা গুড